এক্সাম্পল এতিয়া উচ্ছেদ কৰে 153 হেক্টৰ মানে মোটামুটি 1140 বিঘা হয়। তো এইটো আমি আজি এভিকশন চলিছে এইটো এৰিয়া, এইটো ৰিকভাৰ হৈ যাব। অনাগত দিনত গোৱালপাৰাত আৰু কোন ঠাইত এনেদৰে কি কৰিব, উচ্ছেদ কৰিব? গোৱালপাৰাত এতিয়া যিমান RF আছে এইটো গোটেই এৰিয়াত আমাৰ এভিকশন হ'ব, এইটো ৰিকভাৰ হ'ব। এতিয়া আমাৰ লক্ষীপুৰত মোটামুটি আমাৰ RF অলমোষ্ট ক্লিয়াৰ হৈ যায়, আৰু বাকী এৰিয়াত আমাৰ পাঞ্চৰা, গোৱালপাৰা আৰু কৃষ্ণাইতো অলপ মানে কিছুমান RF ক্লিয়াৰ হৈছে। এতিয়া গোটেই RF আমি ট্ৰাই কৰি আছো, এটা এটাকে আমি ৰিকভাৰ কৰি এইটো ফৰেষ্ট এৰিয়া ৰিভাইভ কৰিব লাগিব। এনেকে কৰিলে মানে এটাটো কথা আমাৰ ফৰেষ্টটো ৰিকভাৰ, ফৰেষ্ট ভাল হ'ব, আৰু আমাৰ হিউম্যাन एलिफेंट कॉन्फ्लिक्ट जो बहुत बेसी है डिस्ट्रिक्ट एटू माने बहुत कमी को कुछ आदमी का ये डिमांड है, जो कॉम्प्लेन है, ये पट्टा लैंड है, तो उसका पार्टी डैमेज कर रहा है। ये रिजर्व फॉरेस्ट है। ड्यूरिंग जॉइंट सर्वे আমি এটা গম পালো কিছুমান পট্টা পাইছিলে, এইটো পট্টাটো আমি বাহিৰত ৰাখিছো। এতিয়া পট্টাও মানে এইটো মানে এনেকুৱা নহয় কি মানে উচ্ছেদ নহব, এইটো অলৰেডি মানে ডিসিক লিখা হৈছে ৰেভিনিউ ডিপাৰ্টমেন্টত। এইটো মানে ৰিজার্ভ ফরেস্ট ভিতৰতো রাইটস এনেকে দিব নোৱাৰে, এইটো ক্যান্সেল হোৱাৰ পিছত এইটো আকৌ মানে এভিকশন টেক আপ लेकिन कैसे मिले ये पट्टा, कैसे मिला फॉरेस्ट लैंड इसका इंक्वायरी চলি আছে, ইয়াৰ ইনকুৱাৰী চলি আছে। কিমান 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 কৰ ফ্যামিলি টোটাল 588 ফ্যামিলি আছে। আছে স্যার মানে ইয়াতে এইটো মানে গোৱালপাৰাত মানে বহুতখিনি এনেকুৱা এনক্ৰোচমেন্ট আছে, মানে ফৰেষ্ট এৰিয়াত মানে আপুনি এনেকে ক'লে কি আগৰ পৰা আছে এইটো মানে ৰাইটস পাব নোৱাৰে। ফৰেষ্ট এৰিয়াতো দেৰ কেনট বি এনি ৰাইট। ফৰেষ্ট এৰিয়াতো মানে এইটো ইভন সুপ্ৰিম কোর্ট পৰাও, হাইকোর্ট পৰাও, আইনৰ পৰাও দেৰ কেনট বি ৰাইটস এনেকে দিব নোৱাৰে। এইটো কাৰণে মানে লাইক इसका कोई ऑप्शन नहीं है, फॉरेस्ट एरिया तो एविक्शन होबই। স্যার শ্ৰীযুত সূৰ্যগিৰি যোনটো এৰিয়া আছিলে 881 বিঘা মাটি, সেইটো এৰিয়া এইটো এটা আৰ্কিঅলজিক্যাল সাইট, মানে এইটো আমাৰ আৰ্কিঅলজিক্যাল সাইট ভিতৰত অলপ মানে এইটো এনক্ৰোচমেন্ট টাইপ আছে। এইটো আৰ্কিঅলজিক্যাল ডিপাৰ্টমেন্ট এই এয়াৰমাৰ্ক কৰিছে উইথিন আওয়ার RF এৰিয়া। সো এইটো ৰিভাইভ হ'ব, এইটো হিস্টৰিক্যাল এনশিয়েন্ট সাইট আছে, আৰ্কিঅলজিক্যাল সাইট আছে, এইটো কাৰণেও ভাল হ'ব এইটো